সোনাপুৰৰ যিটো ঘটনা হৈছিলে বিভিন্ন দল সংগঠনে অভিযোগ কৰি আছে যে এহেজাৰ এহেজাৰকে টকা দিয়া হ'ব যোনে আক্ৰমণ কৰিব চৰকাৰী বাহিনীৰ ওপৰত, পুলিচৰ ওপৰত। আপোনালোকে জানে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিখন আইন, সেই আইনখন গোপীনাথ বৰদলৈ কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত এই আইনখন প্ৰণয়ন কৰা হৈছিল আৰু নিৰবিচ্ছিন্নভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত লোকসকল আহি সোমাইছে আৰু যিসকল লোক আহিছে তেওঁলোক ভূমিহীন নহয়, ওচৰৰে বুঢ়া বুঢ়ী গাঁও, তেওঁলোকৰ নিজৰ ভোটাৰ লিষ্টতো নাম আছে, মাটিও আছে। তেওঁলোকে কৰে কি যে এনেকে তেওঁলোক লাহে লাহে ডিমৰীয়াত সোমাই আছে আৰু ডিমৰীয়াত আহি আহি প্ৰায় 4,000 ভোট 5,000 ভোট তেওঁলোকে সৃষ্টি কৰি লৈছিলে। 2 বছৰ 3 বছৰ 4 বছৰ পিছত সেইটো এটা 20-25 হাজাৰৰ এটা ব্লক হৈ যায়। তাৰ পিছত তেওঁলোকে ৰাজনৈতিকভাৱেও সিদ্ধান্ত ল'ব আৰম্ভ কৰে আৰু যেতিয়া 25,000 মানুহ হৈ যায় তেতিয়া ৰাজনীতি কৰা মানুহসকলে এভিকশ্যন কৰিব নিদিয়ে, কাৰণ তেতিয়া তাত অভিয়াছলি এটা ইমান ডাঙৰ ভোট বেংক, গতিকে মানুহে এভিকশ্যন কৰিলে যি পাৰ্টীয়ে নহওক আপত্তি কৰিব যে এইখিনি এভিকশ্যন কৰিলে আমাক ভোটাৰে বেয়া পাব। আৰু এই যে মাতি লৈ আহে, কিছুমান দালালে মাতি লৈ আহে। আমি সোণাপুৰত দালালখিনি আমি আইডেণ্টিফাই কৰিছোঁ, তেওঁলোকক আমি এৰেষ্ট কৰিম। মানুহবিলাক নিজেও নাহে, অলপমান পইচা লৈ দালালবিলাকে আনি বহুৱাই দিয়ে। আৰু এই যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এইটো গুৱাহাটীৰ নিচেই ওচৰত, গতিকে এই বেল্ট এণ্ড ব্লকটোত যদি এইটো অৱস্থা হৈছে, বাকী বেল্ট এণ্ড ব্লকত কেনেকুৱা অৱস্থা আমি নিজেই বুজি পাব পাৰোঁ। চৰকাৰে প্ৰচেষ্টা লৈ আছে আৰু যোৱাকালি গোটেই নিশা আমি একশ্যন লৈছোঁ। আজিও DGP তাত গৈছে, কালি এবাৰ সময় হ'লে ময়ো যাম আৰু আমি তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমানখিনি সন্দেহযুক্ত নাগৰিক আহিছে আমি গোটেইখিনি উচ্ছেদ কৰিম। যিখিনি শ্লোগান কালি তাত দিছিলে সেই একেখিনি শ্লোগান আপোনালোকে বাংলাদেশত যিটো ঘটনা হৈছিল, বাংলাদেশত যিবিলাক শ্লোগান ইউজ কৰিছিল, ছেম শ্লোগান যোৱাকালি সোণাপুৰত ইউজ কৰিছে। ৰেলগাড়ীও ৰখাই দিছে, আপ এণ্ড ডাউন কৰিব দিয়া নাই, ৰেলগাড়ী ৰখিছে। আৰু আপোনালোকে দেখিছে যে সৰু বাচ্ছাৰ পৰা বয়সস্থলৈকে চবৰ হাততে লাঠি দা, চবৰ হাততে আছিল। আৰু কালি যদি পুলিচ তাতে লগে লগে ৰিইনফৰ্চমেণ্ট নহ'লহেঁতেন বা গুলী নহ'লহেঁতেন, হয়তো বহুত ডাঙৰ ঘটনা এটা ঘটি গ'লহেঁতেন, অসমৰ হিষ্ট্ৰীত নোহোৱা ঘটনা এটা ঘটি গ'ল। অসমত ট্ৰেডিং কেলেংকাৰীৰো তদন্ত চলিব, সোণাপুৰতো উচ্ছেদ চলিব। ইয়াত এটাৰ পিছত এটা ধৰণৰ বস্তু নাই যে এটা তল পৰিলে আনটো হ'ব। ট্ৰেডিং কেলেংকাৰীটো কোনে ধৰিছে? ময়েতো ধৰাইছোঁ। মোক টকা দিব হওঁতে সন্দেহ হওঁতেতো মই ধৰিলোঁ, কিন্তু গোটেইটো কেলেংকাৰীটো মইহে ধৰিলোঁ, বেলেগেতো ধৰা নাছিলে। গতিকে এতিয়া ধৰা মানুহজনকে আক্ৰমণ কৰিলে তাৰ মানে কি? অপৰাধীক আমি সাহস দিব খুজিছোঁ যে তোক মুখ্যমন্ত্ৰীয়ে ধৰিছে, গতিকে আমি মুখ্যমন্ত্ৰীকে ধৰি দিওঁ। এইটোৰ মিনিংটো কি? যিজন মানুহে গোটেই ঘটনাটো পোহৰত আনিলে তেওঁকে গালি গালাজ কৰা মানে ইনডাইৰেক্টলি অপৰাধীকেইজনক ভিটামিন দিয়া হ'ল নে নাই? এতিয়াতো আপোনালোকে জানে চেনেলবিলাকত বা বিভিন্ন ইউটিউব এওঁলোকৰ ওপৰত পডকাষ্ট হৈছে, এওঁলোকক হিৰো বনাই আছিলে, মইতো দেখা নাছিলোঁ। যেতিয়ালৈকে মোক 1 কোটি টকা দিব অহা নাছিল, মোক মানে ৰিলিফ ফাণ্ডত, তেতিয়ালৈকেতো এওঁলোকক চবেই হিৰো বনাই ৰাখিছিল। হিৰো বনোৱাততো মই নাই। এইসকলক হিৰো বনাই কোনে ৰাখিছিল? আমাৰ সমাজৰ একাংশই ৰাখিছিলে। গতিকে এতিয়া আৰু এইটো পলিটিকেল কৰি মোক গালি গালাজ কৰি কি লাভ আছে? মইতো চবকে ধৰুৱাইছোঁ আৰু মই এইটোও তদন্ত দিছোঁ যে অহাকালি কেনেকৈ অপৰাধী কেইজনক জিমখানালৈকে লৈ যোৱা হৈছিল। মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে, লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে। পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এইটো চিন্তনীয়। তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ, পোনে পোনে লৈ যাব লাগে থানাত, লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকৌ তাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে। মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছোঁ। তেতিয়া মই DGPক ফোন কৰিলোঁ, আৰে মই ইণ্টাৰভিউ চাই আছোঁ, মানুহ থাকিব লাগে লকআপত, ইয়াত ইণ্টাৰভিউ হৈ আছে।
কেছটোৰ পিছত মইহে লাগি আছোঁ। মই মুম্বাইত আছিলোঁ। ৰাতিপুৱা মই ছাডেনলি টিভি চাওঁতে দেখিছোঁ, আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটোও দেখিব। মই চাই আছোঁ। মই দেখিলোঁ যে ইটো জেলত থাকিব লাগে, ই কেনেকৈ ইণ্টাৰভিউ দি আছে। তেতিয়া মই ফোন কৰি হুলস্থুল লগালোঁ। গতিকে মইতো ইয়াৰ পিছতে লাগি আছোঁ আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত। সেইবিলাকত কোনো ইছ্যু নাই। গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'ৰবাত সোমাই আছে, কোনোবা ইউটিউব, কোনোবা চেনেল। ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ, ঝামেলাটো মোৰ পৰাতো নাহে। এই গোটেই ঝামেলাবিলাক আপোনালোকে এনেকৈ বিয়া খাব গৈছিল, কি খুৱাইছিলে, কি খাইছিলে, যিবিলাক এতিয়া ইউটিউব ওলাই আছে, এইবিলাকতো মই কৰা নাই। আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়ত এই আধা ইউটিউব চেনেলে মোক গালি পাৰি আছে। ব্যৱস্থা কি ল'ব এতিয়া? আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰোঁ? দেশততো মই যদি আপোনালোকক এৰেষ্টো কৰোঁ, হাইকোৰ্টে বেল দি দিব, ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে। এতিয়া সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব। চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। আৰু যিমানবোৰ ইউটিউবাৰে এওঁলোকৰ ইণ্টাৰভিউ লৈছিল, আপোনালোকে চাব লোকসভা ইলেকশ্যনত এই আটাইবোৰ ইউটিউবাৰে বিজেপিক গালি গালাজ কৰি আছে। নাই, এইবিলাক ইউটিউব পডকাষ্ট আৰু এইবিলাক তাৰে ভাগ ভাগ আৰু য'ত বাজিছে বাজিছে আৰু। জানিব বিচাৰিছে সুমিক আচলতে ক'ত ধৰা হৈছিলে, পুলিচে কোৱা নাই। মই ডিব্ৰুগড়ত ধৰিছে। ডিব্ৰুগড়ত আমি ভায়েকক মুজাফৰপুৰত ধৰিছে, এই দুজনক ডিব্ৰুগড়ত ধৰিছে। মইতো ক'লো যে মই বেয়া পাইছো বুলি। সেইটো ৰাজ আতিথ্য দিয়া নাই, এটা চেনেলক সহায় কৰিবৰ কাৰণে লৈ গৈছিল। এইটো আৰক্ষীক দোষ দি লাভ নাই। আৰক্ষীক চেনেলটোৱে ইণ্টাৰফেয়াৰ কৰি দিলে, কাৰণ সেই চেনেলটোৱে কিবা কাৰণত আৰক্ষীজনক ইনফ্লুৱেঞ্চ কৰিলে। গতিকে ঘটনাটোৰ পিছফালে চেনেল আৰু সাংবাদিকহে আছে। এতিয়া ওলাব, ক'ত যাব? ওলাব এটা দিনত। এতিয়া এজন মানুহ পলাই গ'লে আপোনালোকে যেনেকে কয় পুলিচে ধৰি আনিব লাগে, তাৰমানে পুলিচে এড্ৰেছটো গম পাব লাগিব, পুলিচৰ লগত লিংক থাকিব লাগিব। সময় লাগে। কিছুমান অপৰাধী ধৰোঁতে 5 বছৰ লাগে, কিছুমান 2 বছৰ লাগে, কিছুমান 2 দিন লাগে।